হেল্ল' গাইছ, গুড মৰ্ণিং। যোৱাকালি মই মামাহঁতৰ তাত গৈছিলোঁ। তো আজি ৰাতিপুৱা আকৌ আহিলোঁ, কাৰণ ৰিলিজ দিয়ে নিদিয়ে এতিয়ালৈ গম পোৱা নাই। আৰু তাৰে পিছত অকণমান টাইম ৰুমত যোৱাৰ পিছতে গম পালোঁ যে আজি ৰিলিজ দিব। জল্দি কৰি মেডিকেললৈ আহিলোঁ আৰু যিমানখিনি কাম আছে সোনকালে কৰিলোঁ। কৰি মেলি আইতাক এম্বুলেঞ্চত বহাই লৈ যাই আছোঁ ঘৰলৈ। শান্তি। মানে শনিবাৰৰ পৰা আজি শুক্ৰবাৰ, 7 দিন প্ৰায়, ধেমালি নহয়। তাতে লাগি থকা, ইমান দৌৰি থকা মেডিকেলত মানে ৰিলিজ দিয়া কথাটো বৃহস্পতিবাৰেই আছিল, কিন্তু অকণমান প্ৰব্লেমৰ কাৰণে শুক্ৰবাৰ হৈ গ'ল। যি নহওক, এনেকৈ গাড়ীত বহাই লৈ যাই আছোঁ। আৰু আমিন গাঁৱত অকণমান টাইম ৰখিছোঁ চাহ খাবৰ কাৰণে, কিন্তু চাহখিনি খাবও শান্তি নাই গৈছে। এই মানুহ চাওকচোন, কিমান মানুহ ভৰ্তি ইয়াতে। আৰু ফাইনেলি আহি পালোঁ ঘৰ, আৰু আইতাক নিজৰ বিচনাত খুৱাই দিলোঁ আৰু ভাত আঞ্জা বনাই এনেকৈ ভাত পানী খালোঁ। ভিডিঅ' আৰু কৰা নাছিলোঁ, তাৰপৰা বৰষা আহি পেলাই ভিডিঅ'টো তাই ভাত খাই থকা বুলি। তো মই ভিডিঅ' কৰা নাছিলোঁ আৰু ইমান ভিডিঅ', জাষ্ট আপোনালোক কৈ দিম বুলি ভাবিছিলোঁ আৰু কথাখিনি। ইয়াত গোটেইকেইটা আছোঁ আমি, মাহী, মামা, মামী, মই। তো আজিৰ দিনটো তেনেকৈ গ'ল। মেডিকেলত কিন্তু বহুতখিনিয়ে কাম আছিল। আয়ুষ্মান ডিএক্টিভ কৰা, মেডিচিন লোৱা। তো মামাই অকণমান আছিল, মামা, মই, এম্বুলেঞ্চৰ ড্ৰাইভাৰটো, তেনেকৈ গোটেইকেইটাই মিলি কামখিনি কৰিছোঁ। আৰু কামখিনি হোৱাৰ লগে লগে জল্দিকৈ লৈ আহিছোঁ। তো আজি মিনিমামটো ইমানখিনি লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ। हाय हाय शाबाश बेटा।